নমস্কাৰ বন্ধুসকল, কেনেকৈ আছে? আশা কৰিছোঁ আপোনালোকে বহুত ভালে আছে। ভাল থাকক আৰু ভিডিঅ'টো চাই থাকক বন্ধুসকল। তাৰমানে কাহিনীটো তাৰমানে কি হৈছে জানে? মইতো সদায় আমি ৰাতি পুৱা উঠি তাৰমানে ৰাস্তাত যায়, ৰাস্তাত এনে ফুৰিব যায় সদায়। মোৰ লগৰীয়া এটা আছে তাৰমানে এই গাঁৱৰে, তাৰমানে আমাৰ গাঁৱৰ মানে ইফালে অলপমান বেলেগ চাইডত ঘৰ। তাৰমানে সি তাৰমানে আমাক সদায় তাৰমানে ৰাতিপুৱা হ'লে আৰে দোষ মোৰ দোকানত যাবি না অলপমান, আৰে দোষ মোৰ দোকানত যাবি না অলপমান, আৰে কিবা এটা ভিডিঅ' বনা না প্লিজ। তাৰমানে তাৰ দোকানত ভিডিঅ' বনাব লাগে, সি তাৰমানে মোক সদায় মাতি থাকে। তাক মই কৈছোঁ যাম। মই সদায় নাই কৈ থাকি, সি সদায় মোক মানে ৰাতিপুৱা লগ পায়, কেলে যোৱা নাই আজি, আকৌ যায় ৰাতিপুৱা আকৌ কৈ কেলে যোৱা নাই ৰাতি। মই এনেকৈ টেনশ্যন হৈ গৈছে। আজি ভাবিছোঁ, আজি মোটামুটি ফাইনেলি ডিচিশ্যন লৈছোঁ, আজি যামেই আৰু। তো মতলব ইয়াৰ দোকানত কিবা এটা আছে আৰু এই কি ক'ম আৰু, পিছতো তাতে দেখাই দিম বাৰু। ইমান এটা ডাঙৰ বা কিবা এটা চেলিব্ৰিটি দোকান এইটো বুলি নহয়, মতলব কিবা ঘৰৰ চামান কিবা কিবি বেচে। আৰু তাৰ মনত অলপমান ফূৰ্তি লাগিছে, একদম পূৰা ফূৰ্তি যে অলপমান মোক ভিডিঅ'টো, মোৰ দোকানটো অলপমান ভিডিঅ'ত উঠিছে, বহুত ভাল লাগিব তাৰমানে এনেকুৱা তাৰমানে। গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, তাত যাওঁ বলক। তাৰমানে আজি কি হৈছে জানে? অকল ৰাতিপুৱা উঠিলে পইচা হাতত দি থাকে, এইফালে সোমাই গ'ল। সদায় ৰাতিপুৱা উঠিলে পইচা হাতত দিয়ে। এইফালে যাবা বজাৰ কৰি আনিবি, ইফালে যাবা বজাৰ কৰি আনিবি, ইফালে যোৱা বজাৰ কৰি আনা। মতলব এনেকা হৈ গৈছে, মতলব মই আৰু ঘৰত নাথাকোঁ, এনেকা হৈ গৈছে। মতলব মাইকী মানুহ মতলব ঘৰৰ পৰা বাহিৰত ওলালে বজাৰ কৰ, সিটো কৰ তাৰমানে এনেকা ডিষ্টাৰ্ব হৈছে মোৰ মাথাটো বিলুৰ কাম দিয়া জানে, এনেকা হৈছে। কি কৰি আৰু বজাৰ কৰি আনিব লাগে, এনেকৈ মতলব ভাল আৰু নালাগে। এনেকৈ টেনশ্যন মানে পইচা হাতত দিয়ে ৰাখে এনি টাইম, বজাৰ কৰি আনা গম পালে কি কবি। এনেকৈ মতলব ফাল্টু মানুহ কি হৈছে না, মোক দাড়িটো বি কাটিব লাগে। তাৰমানে দাড়ি বি বহুত ডাঙৰ হৈ গৈছে, তো আৰু দাড়িটো কাটি ল'ম আজি, আৰু পূৰা চেভ হৈ ল'ম, পূৰা হেণ্ডচেম একদম চিকনা বনি ল'ম। মতলব দাড়িটো মতলব পূৰা খজুৱাই আছে আৰু কি, সেনেকা ভাল হৈছে আৰু কি। দাড়ি বহুত দীঘল হৈ গৈছে, এনেকা মতলব নাকাটিলে বেয়া দেখি পায় অলপমান, এনেকা তাৰমানে দাড়িটো আৰু কাটিম। তাৰপিছত গা চা ধুই ল'ম, পূৰা মজাকৈ ধোৱাৰ পিছত একদম চিকনা হৈ কিনি ওলাম আৰু দেই। তাৰপিছতে কাম হ'ব, তাৰ আগত নহ'লে কাম নহ'ব না কি? তেতিয়াহে ছোৱালীকেইটা পচন্দ কৰিব, নহ'লেতো নকৰে না, হয় নে নাই? এতিয়া আমি ফাইনেলি আমাৰ কিবা লগৰীয়া দোকানত পাই গ'লো বাৰু। এইটো আমাৰ লগৰীয়া দোকান। দোকানী ইয়াতে মোৰ আপেল লাগে না? লাগে দোকানে কাষ্টমাৰ চাই কিনে পলাই আৰু মই খুজি আছো আপেল, সি তাৰমানে পলাইছে। ইয়াতে দোকান কি আছে, আগৰা বাগৰা কিবা কিবি কল্ড ড্ৰিংক চল্ড ড্ৰিংক আৰু কিবা কিবি আছে দোকানৰ মতলব চাবোন তেল চেল কিবা কিবি আছে। মোক আপেল লাগে, আপেল ইয়াদা আপেল দিয়া না তুমি? আপেল লম, আপেল ইয়াত বহুত দাম কমতি দেই, মাত্ৰ 50 টকাত পায় 1 কিলো। আপোনালোকৰ লাগে যদি আহি যাব ইয়াত দেই, মাত্ৰ 50 টকা 1 কিলো। মোক বুলি দিয়ে 50 টকা, আপোনালোকে নিদিব দেই, আপোনালোকে বেছি দাম নল'ব। এনেই মই আৰু ধেমালি কৰিছোঁ বাৰু, বেয়া নাপাব। তো গাইজ যিটো দোকানীৰ কথা কৈছিল যে মোৰ লগৰীয়া দোকানটো, মতলব এইটোৱে দোকান, মতলব সেই মোক মাতি থাকে সদায়, দোকানী এটা আনা। এইটো দোকানী এনেই আৰু ধেমালি মতলব কয়, এনেই মোৰ দোকানটো ভিডিঅ' উঠাবি আৰু প্লিজ। সেইটোৱে আৰু মোৰ দোকানী লগৰীয়া আৰু কি যে মাতি থাকে। তো এতিয়া মই যেতিয়া বহিছোঁ, এতিয়া ইয়াৰ পৰা যাই কিনে মই দাড়িটো কাটি ল'ম, দাড়িটো কাটি কিনি ফিনিছ একদম। আজি আৰু এটা আমাৰ শ্বুটিং বি আছে, আৰু কাহি দিনা মতলব অলপমান কৰিছিলোঁ, অলপমান বাকী আছে আৰু আধা শ্বুটিংটো কৰিম, আৰু কৰাৰ খতম কৰিম। তাতে এইটো শ্বুটিংটো ৰিলিজ দিম। এইটো চেনেলটো মতলব বেলেগ আছে, গম পালে নাই? আমাৰ বেলেগ।
দাড়িটো কাটি লৈছোঁ পুৰা একদম চাইছে চিকনা চিকনা লাগিছে একদম দাড়ি কাটি কিনি মজা এতিয়া গাও ধুম গাও বলক অকল মই ঘৰত পहुँচি গ'লো এতিয়া তাৰমানে এতিয়া গাও ধুম গাও চাও ধুই কিনে ভাত খাই ল'ম মোৰ জানে মনটো ক'ত আছে চাই ল'ম তো আহি কিনি চাইছোঁ মতলব শুই আছে পুৰা শুই আছে ওই একো তাৰমানে একো চিন্তাই নাই একো ভাৱনাই নাই একো নাই তাৰমানে একো কামে নাই মই এই অকল খাই আৰু শুয়ে আৰু একো কাম নাই কি কৰিব আৰু তো এনে আৰু অকল খাই আৰু শুয়ে একো কাম চামতো নাই ইয়াত কিবা আপেল আনিলোঁ ইয়াত আপেল আনিছোঁ ইয়াত তো আপেলটো মই থৈ দিছোঁ আপেল ইয়াকে লাগে আপেলটো মোৰ নালাগে ইয়ে খায় তাৰমানে অলপমান ষ্টাইল জামানা নহয় নেকি তাৰমানে অলপমান আপেল বেছি খায় পাগল আপেল লাগে মাংস লাগে কিবা লাগে আৰু ইয়াত কি ৰাখিছে তাৰ কাৰণে মুড়ি আনি থৈছোঁ ইয়াত খেজুৰ আনি থৈ দিছোঁ আপোনালোকে যদি খেজুৰটো খায় মানে খেজুৰটো কি কাম দিয়ে জানে আপোনাৰ শৰীৰত তাগত বা কমজুৰি হ'লে বা কিবা হ'লে এই খেজুৰটো ভালকৈ কাম দিয়ে এইটো আপোনালোকে খাবলৈ বহুত ভাল আছে এইটো খেজুৰটো খাব পাৰে আপুনি যেনেকৈ তাৰমানে সকল ভিডিঅ'টো ইয়ালৈকে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ কৰিম দেই বন্ধুসকল